13 আৰু 14 ছেপ্টেম্বৰত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এনেধৰণৰ কিছুমান চৰকাৰী অনুষ্ঠান পতাৰ আগমুহূৰ্তত প্ৰায়ে সমস্যাৰ সন্মুখীন হয় যাত্ৰীবাহী বাহনৰ মালিকসকল আৰু সেই সন্দৰ্ভত তেওঁলোকৰ সমস্যা সন্দৰ্ভত আজি যোৰহাটত একত্ৰিত হৈছে ডিব্ৰুগড়, তিনিচুকীয়া, গোলাঘাট, ধেমাজি, লখিমপুৰৰ একাংশ বাছৰ মালিকসকল আৰু তেওঁলোকৰ কেনেধৰণৰ সমস্যা আছে আমি তেওঁলোকৰ লগত কিছু কথা পাতিম। এটা কথা উল্লেখ কৰিছে যে যিটো চৰকাৰী নিৰিখ 2448 টকা তেওঁলোকক এইবাৰ ধাৰ্য কৰা হৈছে প্ৰতিখন জিলাৰ সেই 2448 টকাৰ নিৰিখতেই বাছসমূহ ইয়ালৈ আহিব লাগিব, অৰ্থাৎ নুমলীগড়ৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানত তেওঁলোকৰ দায়িত্ব পালন কৰিব লাগিব। কিন্তু এই মুহূৰ্তত তেওঁলোক বিপদত পৰিছে বুলি এটা কাৰণে ক'ব লাগিব, যিহেতু চৰকাৰী নিৰিখ অতিকৈ কম আৰু সেই নিৰিখত তেওঁলোকে কোনোপধ্যেই তেওঁলোকৰ বাছসমূহ সেই অনুষ্ঠানত দিব নোৱাৰো বুলি এক প্ৰকাৰে উল্লেখ কৰিছে। মই কিছু কথা পাতিম। ডিব্ৰুগড়ৰ বিষয়ববীয়াসকলো আছে, যিহেতু আপোনালোকৰ এটা সমস্যা চৰকাৰী অনুষ্ঠান প্ৰতিটো অনুষ্ঠানৰ সময়তে আপোনালোকৰ সমস্যাৰ সন্মুখীন হয় বুলি ক'ব পাৰি, কিয়নো পূৰ্বৰ কিছু ধন এতিয়াও আপোনালোকক আদায় দিয়া হোৱা নাই। এইবাৰ কেনেধৰণৰ সমস্যা বা আপোনালোকে কি এতিয়া কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিম বুলি ভাবিছে? চাওক, প্ৰথম কথা হৈছে আমি গভৰ্ণমেণ্ট যেতিয়া কিবা এটা হেৰি হয় তেওঁলোকৰ মিটিং বা কিবা এটা হয় আমি কেতিয়াও না নকওঁ, সদায় দিওঁৱে। ৰিচেণ্টলি আপোনাৰ ইণ্ডিপেণ্ডেন্স ডে যিটো পেৰেড আমি তাতো গাড়ী দিছোঁ, ডেইলি আপোনাৰ 3-4খনকৈ আমি পেৰেডৰ কাৰণে গাড়ী দিছোঁ। কিন্তু সেইটো হৈছে মানে আমি এটা মানে বুজাবুজিত চলি থাকোঁ, তেওঁলোকে খোজে দিওঁ ৰিকুৱেশ্যন টাইপৰ। কিন্তু এতিয়া হৈছে যোৱা বছৰ যেতিয়া আপোনাৰ মাননীয় প্ৰধানমন্ত্ৰী যোৰহাটলৈ আহিছিলে তেতিয়া তেওঁলোকে এখন বাছত 25,000কৈ দিছিলে আমাক, যিটো মানে আমাৰ প্ৰাপ্যটো। কিন্তু এইবাৰ আকৌ কথাটো উল্টা হৈছে, এইবাৰ মানে তেওঁলোকে কৈছে যে গভৰ্ণমেণ্টৰ ৰেটত আমি দিম যিটো 2400 এখন। সেইটো কাৰণে অকণমান মালিকসকল আমি ৰেষ্টুৰেণ্ট চলিব অলপমান অসুবিধা পাইছোঁ, কাৰণ কেলৈ সেইটো পইচাটো আমি যাবলৈ অলপ অসুবিধা হ'ব। কাৰণ কেলৈ নুমলীগড়লৈ অলমষ্ট এপাৰ ডিব্ৰুগড়ৰ পৰা 200 কিলোমিটাৰ আপ এণ্ড ডাউন 450 ধৰক মানে কোনডোখৰ জেগাৰ পৰা মানুহ আনিবলৈ আমিতো নাজানো। সেইকাৰণে কি হৈছে এতিয়া কিমান কিলোমিটাৰ আচলতে আমিও কনফাৰ্ম নহয়। সেইকাৰণে তেওঁলোকে যিটো পইচা দিছে আমি সেইটো পইচা যাবলৈ সম্ভৱ নহ'ব। সেইকাৰণে আমি তেওঁলোকক এটা আমাৰ ফালৰ বিনম্ৰ অনুৰোধ যে আপোনালোকে এটা নিজে এটা আকৌ এবাৰ আমাৰ এটা ছেকেণ্ড থট আমাক দিয়ক আৰু আমালৈ অলপ চাওক, কাৰণ কেলৈ সেই তেনেকৈ কৰিলে আমাৰ অলপ অসুবিধা হ'ব। সেইখিনিয়ে ক'ম আৰু আপোনালোকে যে পূৰ্বৰ কিছু টকা আপোনালোকে এতিয়াও পোৱা নাই বুলি কৈছে, সেইসমূহ হয়। আমি 2023 চনত আছিলে নেকি মেঘা বিহু, যিটো মানে আপোনাৰ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড, আমি তাৰ পইচাও এতিয়া পাবলৈ বাকী আছে। অলমষ্ট 6.5-7 লাখ মান টকা পাবলৈ আছে। তো এতিয়াও আমি DC অফিচত যাওঁ, কিন্তু এতিয়ালৈকে আমি সেইটো পাবলৈ সক্ষম হোৱা নাই। হয়, প্ৰতিটো চৰকাৰী অনুষ্ঠানত তেওঁলোকে চৰকাৰক সহায় কৰে, কিন্তু এইসকল ব্যৱসায়িক চৰকাৰে যেন এতিয়া পিঠি দিছে, এক প্ৰকাৰ পিঠি দিছে বুলিয়ে ক'ব পাৰি, কিয়নো সমস্যাৰ সন্মুখীন হৈছে আপোনালোক। হয়, আপুনি ঠিকেই কৈছে, পিঠি দিছে মানে কি তেখেতলোকে আমাৰ প্ৰতি মনোযোগিতাটো লগত আঁতৰাই নিয়ে। আমাৰ যেতিয়া সমস্যাসমূহৰ বিষয়ে তেখেতলোকৰ ওচৰলৈ যাওঁ, তেখেতলোকে আমাৰ প্ৰতি আমাৰ মনোযোগটো দিব লাগে এজন আমাৰ প্ৰতিনিধি হিচাপে, সেই মনোযোগটো তেখেতলোকে দিয়া দেখা নাযায়। আৰু এতিয়া আপোনালোকে এইটো গম পাইছেই যে আগন্তুক দিনত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিছে, এটা বৃহৎ প্ৰকল্প উদ্বোধন কৰিব নুমলীগড়ত। আমি সকলোৱে সুখী, কিন্তু এই সুখটো সকলোৱে যেতিয়া পাব, আমিওতো দুখত থাকিবলৈতো নিবিচাৰোঁ। ধৰক আমি চৰকাৰৰ লগত সকলো সময়তে আছোঁ, সকলো সময়তে আমি সহযোগিতা কৰিয়ে আছোঁ। নিৰ্বাচনো হওক বা অন্যান্য চৰকাৰী অনুষ্ঠানে হওক বা জৰুৰীকালীন কেতিয়াবা সমস্যাও হয় যদি, তেতিয়াও আমি সকলো সময়তে চৰকাৰৰ লগত আমি সহযোগিতা কৰিবলৈ বদ্ধপৰিকৰ। কিন্তু যেতিয়া নেকি এটা অনুষ্ঠান ফিক্স কৰা হয়, ফিক্স কৰোঁতে যিটো বাজেট কৰিব লগা হয়, সেই বাজেট কৰোঁতে এটা বস্তু চাব লাগে। আমাৰ ক'বলগীয়া এইখিনিয়ে যে এখিনি মানুহক সন্তুষ্ট কৰিবলৈ যাওঁতে বা এটা কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰিবলৈ যাওঁতে এইখিনি কাৰোবাক অসন্তুষ্ট কৰাটো যুক্তি আছে বুলি আমি নাভাবোঁ। গতিকেলৈ আমাৰ এটাই অনুৰোধ যে সকলোবিলাক ভালদৰে পৰ্যালোচনা কৰি এই ক্ষেত্ৰত যিসকলে এই ট্ৰেন্সপৰ্ট ছিষ্টেমটোত অৰ্গেনাইজ কৰিছে বা অৰ্গেনাইজাৰ হিচাপে আজি তেখেত ডেপুট হৈছে, তেখেতলোকে বস্তুটো এটা স্ক্ৰুটিনি কৰাটো খুবেই ভাল। আৰু দৰকাৰ হ'লে আমাৰ সহযোগিতা বিচাৰিলে আমাৰ সহযোগিতা থাকিব। এনালাইচিছ কৰিব লগা হ'লে আমাক যদি কিবা আমাৰ পৰা যদি কিবা সহযোগিতা বিচাৰে বা ছাপোৰ্ট বিচাৰে, এইখিনি আমি এনালাইচিছ কৰাটো আমি আছোঁ। অলৰেডি আমি আগতে ভাড়া বৃদ্ধি কিবা কাৰণে আমি এনালাইচিছ দি থোৱা আছে, তেনেকৈ বনাই থোৱা আছে। আৰু আপোনালোকে চাব, যিটো চৰকাৰী ৰেট 2448 টকা দিছে,
কোনো ধৰণৰ জাষ্টিফাইড নহয় তাৰমানে। ইন্ধনটো চৰকাৰৰ ফালৰ পৰা যোগান ধৰা হ'ব আৰু এই 2448 টকাটো ৰাজ্যৰ প্ৰতিখন যাত্ৰীবাহী বাহনৰ একেই নেকি? হয়, প্ৰত্যেকখন অসমৰ বাছৰ ক্ষেত্ৰত 2448 টকাটো অসমত একেই, কিন্তু এই বস্তুটো বেলেগ বেলেগ ৰাজ্যত বেলেগ বেলেগ হয়, কিন্তু অসমত 2448 টকাই হয়। আৰু 48 টকাটো আপোনালোকে চাব, বস্তুটো এখন গাড়ী যেতিয়া EMI থাকে, EMI থাকোঁতে গাড়ীখনত প্ৰায় আজিৰ তাৰিখত 60-70 হাজাৰ টকা EMI আহি যায়, 50,000 পৰা 70,000 মানৰ ভিতৰত আহি যায়। আৰু গাড়ীখনত আপোনালোকে যদি চাই ইঞ্চুৰেঞ্চটোৰ কাৰণে ডেইলি আপোনাৰ মানে ধৰক যদি 78 হাজাৰ টকা যদি প্ৰিমিয়াম হয়, ডেইলি কিমান পইচা ইঞ্চুৰেঞ্চতে লাগি যায়। ৰোড টেক্সটো থাকিলে কিবা কাৰণত মালিকজনে যদি অসুবিধাত পৰি যদি বা গা বেয়া হৈ যদি কিবা এটা কাৰণে যদি গাড়ী টেক্সটো দিব নোৱাৰে, তেতিয়াও কিন্তু চৰকাৰে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।